আসসালামু আলাইকুম গাইজ, ৰাইন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত, বহুত মাহৰ মূৰত মই এটা ব্লগ বনাইছোঁ। মই আৰু বেটা মিলি আমি দুয়োটাই গাজৰ চপ কৰি আছিলোঁ, একচুৱেলি গাজৰৰ হালোৱাৰ কাৰণে। ঠাণ্ডা দিনত এইবাৰ গাজৰৰ হালোৱা বনোৱাই নহ'ল, চ' মই কৰি থকা দেখি ৰায়ানেও হেল্প কৰি আছে। দেখাই পাইছে সি কিদৰে হেল্প কৰি আছে। একো কৰিব পৰা নাই, কিন্তু এনেই আৰু মানে লৈ কিনে মোক চাই চাই কৰি আছে। দেখা পাইছে এতিয়া কেমেৰাৰ ওচৰত যায়, কেমেৰা বৰে ভাল পায়, কিয় নাজানো আৰু দেখাই দেখাই কৰিব। মই অলপ কেমেৰাটো তাৰ পিনে ঘূৰাই দিলোঁ। টাইম নিমিলে আজিকালি ভিডিঅ' বনাবৰ কাৰণে। আজি ভাবিলোঁ আজিৰ পৰা আকৌ নতুনকৈ ভিডিঅ' বনাই ষ্টাৰ্ট দিম বুলি। সি কৈ আছে কেমেৰাত যে গাজৰ কৰি আছে, আকৌ মোক সুধিও আছে কি কৰিম কি নকৰিম। গাজৰৰ হালোৱা বনাই দেখা পাইছে সি আজিকালি বহুত বদমাছ হৈছে ৰায়ান। ঘৰটোত থাকিলে মানে টাইমটো এনেই পাছ হৈ যায় আৰু মানে তাৰ থ্ৰুৰে। আজি ভাবিলোঁ গাজৰখিনি বেকাৰ বেয়া হোৱাতছে হালোৱাকে বনাওঁ, মোৰো খাব ইচ্ছা আছিল। ৰায়ানো খায়নে নাখায় নাজানো, ফাৰ্ষ্ট টাইম। সৰুতে বাৰু অলপ খাইছিল, এতিয়া টেষ্টটো পাই কেনেকুৱা পায়। সৰুতেতো যি দিওঁ তাকে খায় বাৰু, এতিয়াতো বহুত বস্তু নাখায়, এভইড কৰে। এতিয়া আৰু নাজানো, দিনবিলাক এনেকেই গৈ আছে। পিছে বহুত লেটকৈ সকলোকে হেপ্পী নিউ ইয়াৰ। এতিয়া আস্তেকৈ মই উঠি যাই কিটচেনত গাজৰৰ হালোৱা ৰেডি কৰিছোঁ। প্ৰথমেতো কেৰাহীত গাজৰখিনি অলপ ঘিত ফ্ৰাই কৰি লওঁ, তাৰপাছত তাতে কেইটামান ইলাচি দি দিওঁ। লগত মই আকৌ তৰকাৰীও বনাই আছিলোঁ, এটা বস্তু আৰু বনাব নোৱাৰোঁ, ইলাচি কেইটামানো দি দিম ইলাচিৰ টেষ্টটো আহিবৰ কাৰণে। তাৰপাছত যিমানখিনি চেনি, যোনে যিমান চেনি খায় সেই হিচাপে মিঠা কৰিলে হ'ল। মই একচুৱেলি বেছি মিঠা নাখাওঁ, সেইকাৰণে মই বেছি মিঠা দিয়াও নাই। আপোনালোকৰ নতুন বছৰটো কেনেকৈ গ'ল? ভালেই গ'ল যেন পাওঁ। অৱশেষত মই হালোৱাখিনিত গাজৰখিনিত গাখীৰ দিলোঁ। এইপিনে মাছৰ আঞ্জা, এইপিনে গাজৰৰ হালোৱা বনালোঁ। চাওঁ মোৰ ল'ৰাটোৱে কি কৰি আছে। আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।